Hello students, তো এবাৰ যিসকল ছাত্ৰ ছাত্ৰী এইচএছ ফাৰ্ষ্ট ইয়াৰ এডমিশ্যন লৈছে তেওঁলোকৰ পাছিং যোনটো ক্ৰাইটেৰিয়া সেইটো চেঞ্জ হৈছে, সেইটো আমাৰ জনাটো খুবেই প্ৰয়োজন। তো এটা ৰিচেণ্টলি চেঞ্জ হৈছে এইটো বস্তু। ইয়াতে চোৱা 5 মাৰ্কছ ফৰ এইচএছ ফাৰ্ষ্ট ইয়াৰ এক্সামিনেশ্যন। দ্য ফাৰ্ষ্ট ইয়াৰ examination a candidate has to pass in both MCQ type part and descriptive type part of the subject separately with 33% of marks, as well as in the practical project portion and theoretical portion of the subject with the compulsory 33% marks separately. তো ইয়াতে বুজিবলগীয়া কথাটো এইটোৱে যে মেট্ৰিকত এইবাৰ যিদৰে মানে MCQ পাৰ্টত পাছ কৰিব লাগিছে, থিয়ৰী পাৰ্টত পাছ কৰিব লাগিছে, ঠিক তেনেদৰে এই এইচএছ ফাৰ্ষ্ট ইয়াৰটো কি হ'ব, MCQত আৰু থিয়ৰীত বেলেগ বেলেগকৈ পাছ কৰিব লাগিব। হৈ গ'ল। নেক্সট কথাটো হৈছে যে যদি সেই ছাবজেক্টটোত প্ৰেক্টিকেল থাকে, যদি পাৰ্টিকুলাৰ ছাবজেক্টটোত ধৰা ফিজিক্সৰ ক্ষেত্ৰত ধৰি লোৱা 70 মাৰ্কছৰ ধৰক এক্সাম হ'ল, 30 মাৰ্কছৰ আমাৰ কি হ'ল প্ৰেক্টিকেল হ'ল। তো এই 30 ভিতৰত তোমালোকে 33% কিমান হ'ব সেইটো তোমালোকে উলিয়াই ল'ব লাগিব আৰু। তো ইয়াতে তেনেকৈ হ'ব, মানে হিচাপটো তেনেকৈ হ'ব যে আমাৰ MCQ বেলেগকৈ 33% পাই পেলাই পাছ কৰিব লাগিব, আকৌ থিয়ৰীখিনিও 33% পাই পাছ কৰিব লাগিব, প্ৰেক্টিকেলো 33% পাই পেলাই, মানে যিমান মাৰ্কছ হয় আৰু তাৰ 33% পাই পেলাই পাছ কৰিব লাগিব। Next আছে ASSEB will issue instruction to internal examination committee to prepare 4 sets of OMR for selected subjects to conduct the examination. The list selected subjects shall be notified time to time. তো ইয়াতে কি কৰিছে ASSEB কি কৰিব, ইনষ্ট্ৰাকশ্যন দিব যিসকলে কুৱেশ্যন পেপাৰ কাটে তেওঁলোকক, যে তেওঁলোকে যাতে 4টা ছেট বনায়। যেনেকৈ তোমালোকৰ অলৰেডি HSLCত এক্সাম দি আহিছা, HSC যিদৰে এক্সাম দি থৈ আহিছা বেলেগ বেলেগ ছেট, মানে OMR শ্বীটৰ বেলেগ বেলেগ ছেট দি পেলাই ABCD, ঠিক তেনেদৰে এইচএছ ফাৰ্ষ্ট ইয়াৰটো হ'বলৈ গৈ আছে। এইবাৰ নতুন দেই, আগত কিন্তু নাই, এইবাৰ নতুন। যিসকলে এইচএছ ছেকেণ্ড ইয়াৰত বুজি আছে, মানে পঢ়ি আছে, তেওঁলোকে জানে অলৰেডি। তো এইবাৰ কি হ'ব, সেইটো হ'ব 4টা ছেট থাকিব এইচএছ ফাৰ্ষ্ট ইয়াৰটো। নেক্সট আছে আফটাৰ কমপ্লিশ্যন অফ দ্য ইভালুৱেশ্যন অফ দ্য স্ক্ৰিপ্টছ এণ্ড অনলাইন posting of marks of annual examination of class 11, ASSE will declare the result and e-mark sheet will be issued to the students. তো ইয়াতে কি হ'ব, যেতিয়া আনসাৰ স্ক্ৰিপ্টখিনি চেক কৰা হৈ যাব তেতিয়া ASSEB কি কৰিব, ৰিজাল্ট ডিক্লেয়াৰ কৰিব আৰু ই-মাৰ্ক শ্বিট এখন এইচএছ ফাৰ্ষ্ট ইয়াৰত দিয়া হ'ব। তো ইয়াতে আৰু এটা কথা কৈ দিওঁ, যোনটো OMR শ্বিট থাকিব সেই OMR শ্বিটটো কিন্তু কলেজত চেক নহয়, সেইটো ডাইৰেক্ট ক'ত পঠাব লাগিব, আছাম হাই ছেকেণ্ডেৰীত পঠাব লাগিব আৰু তাতে চেক কৰা হ'ব, OMR শ্বিটখিনি তাতে চেক কৰা হ'ব। তো এইবাৰ এইচএছ ফাৰ্ষ্ট ইয়াৰ কিন্তু এক্সাম ইমান সহজ নহ'ব। বহুতে হয়তো ক'ব তোমালোকক যে এইচএছ ফাৰ্ষ্ট ইয়াৰ ৰেষ্ট ইয়াৰ বুলি, কিন্তু যিহেতু দেখিছাই বহুত পৰিৱৰ্তন হৈছে নিয়মৰ, গতিকে অলপ চিৰিয়াছলি পঢ়িবই লাগিব। অন্ততঃ বহুতে কি হয়, এইচএছ ফাৰ্ষ্ট ইয়াৰ ভালকৈ নপঢ়ে, বহুতে ফেইলো কৰে, তথাপিও পাছ কৰাই দিয়া হয়। কিন্তু যিহেতু বহুতখিনি কথা বৰ্ডৰ ওপৰত ডিপেণ্ড কৰিব এতিয়া, লাইক OMR শ্বিটখনটো বৰ্ডত ডাইৰেক্ট পঠাই দিবলগীয়া হ'ব, গতিকে বৰ্ডে চেক কৰিব OMR শ্বিটখন। গতিকে তাত যদি তোমালোকে ফেইল কৰা তেতিয়া কিন্তু ডাইৰেক্ট ফেইল কৰাই দিব। গতিকে সেইটো বৰ্ডৰ বহুতখিনি হস্তক্ষেপ কৰিছে। আগত গোটেইটো আছিলে কলেজৰ ওপৰত, কলেজে যি কৰে কৰে। তো এইবাৰ তোমালোকে প্ৰথমৰ পৰা ভালদৰে পঢ়িবা আৰু যাতে এটলিষ্ট পাছিং মাৰ্কছটো তোমালোকে ৰাখিব পাৰা সেইটো চেষ্টা কৰিবা। বাকী তোমালোকে যদি MCQখিনি প্ৰেক্টিছ কৰিব বিচাৰিছা, তোমালোকে আমাৰ এপত যাব পাৰা, তাতে চোৱা, ফ্ৰণ্ট পেজতে ইয়াতে চোৱা, ক্লাছ 11 আৰ্টছ কমাৰ্চ ছায়েন্স বুলি দিয়া আছে, যিকোনো এটা যোনটো তোমালোকৰ ষ্ট্ৰীম হৈ সোমাবা তাতে চোৱা, ইয়াতে চাপ্টাৰ ৱাইজ MCQবিলাক দিয়া হৈ আছে, তোমালোকে চাব পাৰিবা এইখিনি। তো দেখিছাই। আৰু বাকী ইয়াতে তোমালোকৰ ঠিক তেনেকৈ যেনেকৈ আৰ্টছৰ দেখাই আছোঁ মই, তেনেকৈ কমাৰ্চ আৰু ছায়েন্সৰো আছে। তো এই গোটেইখিনি তোমালোকে মাত্ৰ 149 ৰুপিজত পাই যাবা আৰু ভেলিডিটি হৈছে 149 গোটেই বছৰ, 365 ডেইজ হ'ব। চোৱা তলত চোৱা, 149, সেইটো মই পাৰ্চেছ কৰি দেখাৰ কাৰণে এইখিনি তলত দেখাইছে বাৰু, ডেটটো বেলেগ বেলেগ, কিন্তু তোমালোকৰ সম্পূৰ্ণ 365 ডেইজ পাই যাবা। তো 149ত 365 ডেইজ বহুত কম দামতে তোমালোকে পাই আছা। তো এতিয়াই যোৱা, ডেছক্ৰিপশ্যন লিংক দিয়া হৈ আছে, তাত গৈ তোমালোকে প্ৰেক্টিছ কৰিব পাৰা। তেন্তে আজিৰ ভিডিঅ'ত শেষ কৰিলোঁ, কি পোৱা চেভিং কেনাৰ।